Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। আজি মই আপোনালোকৰ বাবে মাঘ বিহুৰ এখন ৰচনা লৈ আহিছো। মাঘ বিহুৰ আপোনালোক সকলোকে বহুত হিয়া ভৰা শুভেচ্ছা জনাইছো। মই আগতেও মাঘ বিহুৰ কেইবাটাও ৰচনা দি থৈছো। কাতি বিহু, বহাগ বিহু আৰু বিহু এই সকলোবোৰৰ ওপৰতে ৰচনা দি থৈছো মই। আপোনালোকে যদি সেইকেইটা ভিডিঅ' চোৱা নাই তেন্তে চাই ল'ব। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। বিহু হৈছে অসমীয়াৰ জাতীয় উৎসৱ। বিহু তিনিটা, বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। মাঘ বিহু পুহ আৰু মাঘ মাহৰ দুমাহীৰ দিনা পালন কৰা হয়। মাঘ বিহু 3 দিন পালন কৰা হয়। পুহৰ সংক্ৰান্তিৰ আগদিনা উৰুকা, সংক্ৰান্তিৰ দিনা দুমাহী আৰু মাঘৰ প্ৰথম দিনা আচল বিহু পালন কৰা হয়। এই বিহুত নতুন ধানৰ পৰা চিৰা, পিঠা, সান্দহ, আখৈ, লাৰু আদি বিবিধ বস্তুৰ উভৈনদী হয়। মাঘ বিহুৰ সময়ত খেতিয়ক সকলৰ ভঁৰাল ধানেৰে উপচি পৰে। উৰুকাৰ ৰাতি সকলোৱে সমাজুৱাভাৱে খেৰ বা নৰাৰে সজা মেজি ঘৰত ভোজ ভাত খায়। পিছদিনা ৰাতিপুৱা গা-পা ধুই ভেলাঘৰ জ্বলাই অগ্নিসেৱা কৰে। মাঘ মাহৰ 1 তাৰিখে সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।